2026 নিৰ্বাচনত জিকাব নে ডুবাব অৱশেষত আৰএছএছৰ শৰণাপন্ন হ'বলৈ বাধ্য হৈছে হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত বিশ্বাস নাই নেকি আৰএছএছৰ হিমন্ত বিশ্বৰ চাণক্য নীতিৰ ওপৰতো ভৰসা নাই নেকি আৰএছএছৰ জুবিন গাৰ্গৰ মৃত্যুৱে আউল লগাইছে আৰএছএছ বিজেপিৰ অংকত আউল ভাঙিবলৈ অসমলৈ আহিব আৰএছএছৰ প্ৰধান মোহন ভাগৱত হিমন্ত আৰু বিজেপিৰ বিৰোধী ক্ষোভক প্ৰশমিত কৰাৰ কৌশল অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৱে আউল লগাইছে বিজেপি আৰু আৰএছএছৰ অংকত জুবিন গাৰ্গৰ মৃত্যুৱে 2026 নিৰ্বাচনত ক্ষমতাৰ পৰা অপহৰণ কৰিব পাৰে বিজেপিক সমগ্ৰ ৰাজ্যজুৰি অব্যাহত ৰখা হিতাধিকাৰীৰ বিনিময়ত ভোট আহৰণ নীতিত যেন আউল লগাইছে জুবিন গাৰ্গৰ মৃত্যুৱে যাৰ ফলত 2026 ক্ষমতাৰ পৰা অপহৰিত হোৱাৰ সংঘাত ভুগিছে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বৰ লগতে স্বয়ং ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ উল্লেখযোগ্য যে জুবিন গাৰ্গৰ মৃত্যুৱে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু শাসকীয় বিজেপিক ঢুকে ঢুকে পানী খুৱাইছে ইমানেই নহয় চকুৰে সৰিয়হ ফুল দেখি যোৱা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই সংকটৰ পৰা উদ্ধাৰৰ বাট বিচাৰি শৰণাপন্ন হৈছে ক্ৰমে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সঘনাই দিল্লীলৈ তাঁতবাতি কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ মন্ত্ৰণালয়ো যেন আশ্বস্ত হ'ব পৰা নাই মুখ্যমন্ত্ৰীৰ লগতে আশ্বস্ত হোৱা নাই বিজেপিৰ শীৰ্ষ নেতৃত্বৰ লগতে আৰএছএছ সেয়ে 2026 নিৰ্বাচনক লৈ বিজেপিৰ লগতে তৎপৰ হৈ পৰিছে আৰএছএছ এই তৎপৰতাৰ অংশ হিচাপে আৰএছএছ প্ৰধান মোহন ভাগৱতে অসমলৈ আহিব অতি শীঘ্ৰেই প্ৰকাশিত বাতৰি অনুসৰি আৰএছএছৰ মুৰব্বীগৰাকীয়ে জুবিন গাৰ্গৰ মৃত্যুৰ পাছত উদ্ভৱ হোৱা ডেমেজ কণ্ট্ৰলৰ বাবে অসমলৈ আহিব অৰ্থাৎ শাসকীয় বিজেপিৰ পক্ষে নিৰ্বাচনী বাতাবৰণৰ সূচনা কৰিবলৈ মোহন ভাগৱতে এই অসম ভ্ৰমণলৈ আহিব বুলি সম্প্ৰতি প্ৰবল চৰ্চা চলিছে শাসক পক্ষৰ অভ্যন্তৰত নকলেও হ'ব সমগ্ৰ ৰাজ্যজুৰি হিতাধিকাৰী ৰাজনীতি প্ৰসাৰ কৰি বিজেপিয়ে ৰাজ্যত তৃতীয়বাৰৰ বাবে চৰকাৰ গঠনৰ পৰিকল্পনা কৰিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ সেই নীতিক সাৰোগত কৰিয়েই ভোটৰ বিনিময় হিতাধিকাৰীৰ এক অকথিত কেম্পেইন চলাই গৈছিল ইখনৰ পাছত সিখন আঁচনিৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বিজেপিৰ পক্ষে নিৰ্বাচনী বাতাবৰণ নিবলৈ নিৰন্তৰ প্ৰয়াস কৰি আহিছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সেই প্ৰচেষ্টাত ভেটা দি থিয় দিলে অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অস্বাভাৱিক মৃত্যুৱে জুবিন গাৰ্গৰ মৃত্যুৰ পিছতে সৃষ্ট আৱেগিক পৰিস্থিতিয়ে বিজেপিৰ সমগ্ৰ পৰিকল্পনাকে যেন তছনছ কৰি পেলালে জুবিন গাৰ্গৰ ন্যায়ৰ দাবী কৰা ৰাজ্যৰ প্ৰতিটো প্ৰান্তৰ লক্ষ লক্ষ অনুৰাগীয়ে হিমন্ত বিশ্ব শৰ্মাৰ ভূমিকাত ক্ষুব্ধ হৈ পৰিছে চতুৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে বিজেপিৰ কেন্দ্ৰীয় নেতৃত্বও ইয়াৰ পৰিমাণ কি হ'ব পাৰে সেয়া বুজি উঠিছে সেয়ে জুবিন গাৰ্গৰ মৃত্যুৱে কৰা ক্ষতিক পূৰণ কৰিবলৈ এতিয়া বিজেপিয়ে আৰএছএছৰ শৰণাপন্ন হ'বলৈ বাধ্য হৈছে প্ৰকাশিত খবৰ মতে এই ডেমেজ কণ্ট্ৰলৰ নেতৃত্ব ল'ব স্বয়ং আৰএছএছৰ মুৰব্বী মোহন ভাগৱতে সংঘৰ সদস্যসকলক তৃণমূল স্তৰত অহৰ্নিশে কাম কৰি বিজেপিৰ অনুকূলে পৰিৱেশ সূচনা কৰাৰ বাবে নিয়োজিত কৰিব এক বিশেষ ভিতৰুৱা সূত্ৰৰ মতে আৰএছএছে এতিয়া অসমত তৃণমূল স্তৰত ব্যাপক সংগঠিত কুচকাৱাজ চলাবলৈ সাজু হৈছে সংঘই শাখা আৰু সদস্যৰ সংখ্যা বৃদ্ধি কৰি ঘৰে ঘৰে জনসম্পৰ্ক স্থাপন কৰিবলৈ পৰিকল্পনা কৰিছে যাতে ইতিপূৰ্বে হোৱা ক্ষতি 2026 পূৰ্বে পূৰণ কৰিব পাৰে পিছে জুবিন গাৰ্গৰ মৃত্যুৱে কৰা এই ক্ষতি এইদৰে বিজেপি আৰএছএছে পূৰণ কৰিবলৈ সক্ষম হয় নে নহয় সেয়া পৰৱৰ্তী সময়তহে লক্ষণীয় হ'ব নিউজ ডেস্ক ৰিপৰ্ট নৰ্থ ইষ্ট নাও